ADRE 2024 বাবে যিসকলে প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টোত কেইটামান মডেল কুৱেশ্যন লৈ আহিছো SLRCৰ যিবোৰ পুৰণি প্ৰশ্নকাকত আছে সেইবোৰ প্ৰশ্ন চাই তেনে ধৰণৰ প্যাটাৰ্নতে আজি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো স্যাম্পল মডেল কুৱেশ্যন আৰু এই প্ৰশ্নসমূহ আপোনালোকে আজি মক টেষ্ট হিচাপেও ল'ব পাৰে যদি আপুনি বহুত দিনৰ পৰা প্ৰিপাৰেচন কৰি আছে এক্সামটোৰ বাবে তেতিয়া হলে আপুনি মক টেষ্ট হিচাপেও আজিৰ ভিডিঅ'টো ল'ব পাৰে আপুনি কমেন্ট কৰি যাব উত্তৰবোৰ কি হ'ব আহক এতিয়া প্ৰশ্নসমূহ কি আছে চাই যাওঁ এফালৰ পৰা প্ৰথম প্ৰশ্নটো দিয়া আছে which freedom fighter was hanged at the age of 14 কোনজন স্বাধীনতা সংগ্ৰামীক 14 বছৰ বয়সতে ফাঁসি দিয়া হৈছিল চাৰিটা অপচন দিয়া আছে ইয়াৰ পৰা শুদ্ধ উত্তৰ কোনটো হ'ব চাৰিটা অপচনৰ পৰা শুদ্ধ উত্তৰ হ'ব খুদিৰাম বসু অপচন বি হ'ব কাৰেক্ট আনসাৰ খুদিৰাম বসুক 14 বছৰ বয়সতে ফাঁসি দিয়া হৈছিল তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল তাৰ পিছত নেক্সট কোৱেশ্যনটো দিয়া আছে why is carbon monoxide a pollutant কাৰ্বন মনোক্সাইড কিয় প্ৰদূষক চাৰিটা অপচন দিয়া হৈ আছে চাৰিটা অপচনৰ পৰা শুদ্ধ উত্তৰ হ'ব ই হিমোগ্লোবিনৰ সৈতে বিক্ৰিয়া কৰে গতিকে কাৰ্বন মনোক্সাইডক প্ৰদূষক হিচাপে ধৰা হয় reacts with hemoglobin মনত ৰাখিব তাৰ পিছত নেক্সট কোৱেশ্যন দিয়া আছে what is the name of the supercomputer installed in IIT গুৱাহাটী IIT ত ইনষ্টল কৰা সুপাৰ কম্পিউটাৰটোৰ নাম কি চাৰিটা অপচন দিয়া আছে পৰম অসমী পৰম জিইউ পৰম আসাম পৰম ইসান ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন ডি পৰম ইসান গুৱাহাটী IIT ত ইনষ্টল কৰা এটো হল সুপাৰ কম্পিউটাৰ তাৰ নাম হল পৰম ইসান নেক্সট কোৱেশ্যন দিয়া আছে grants by the central government to the states are related to which of the following articles কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰাজ্যসমূহলৈ অনুদান সাহায্য তলৰ কোনটো অনুচ্ছেদৰ সৈতে জড়িত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহলৈ যি অনুদান আগবঢ়ায় হেয়া কোনটো অনুচ্ছেদত উল্লেখ আছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি 275 আৰ্টিকল 275 ত ইয়াৰ বিষয়ে উল্লেখ আছে 275 নং অনুচ্ছেদ নেক্সট কোৱেশ্যনটো কি আছে চাওঁ নেক্সট কোৱেশ্যন দিয়া আছে which of the following articles is related to the election of vice president তলৰ কোনটো অনুচ্ছেদ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ লগত জড়িত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ লগত কোনটো অনুচ্ছেদ জড়িত ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন সি 66 নং অনুচ্ছেদ আৰ্টিকল 66 টো ৰাষ্ট্ৰপতি নিৰ্বাচনৰ লগত জড়িত তাৰ পিছত নেক্সট কোৱেশ্যন আছে which of the following fought the first battle of Panipat মানে পানিপতৰ প্ৰথম যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল হেতু খুদা হৈছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বাবৰ আৰু লোডি অপচন এ হ'ব কাৰেক্ট আনসাৰ বাবৰ আৰু লোডিৰ মাজত পানিপথৰ প্ৰথমখন যুদ্ধ হৈছিল তাৰ পিছত নেক্সট কোৱেশ্যন আছে who is the author of গীত গোবিন্দৰ লেখক কোন চাৰিটা অপচনৰ পৰা কাৰেক্ট আনসাৰ হ'ব জয়দেৱ অপচন ডি হ'ব কাৰেক্ট আনসাৰ জয়দেৱে গীত গোবিন্দ ৰচনা কৰিছিল তাৰ পিছত নেক্সট কোৱেশ্যন দি আছে ভাৰতনাট্যম ডান্স ইজ ৰিলেটেড টু which of the following states ভাৰতনাট্যম নৃত্য তলৰ কোনখন ৰাজ্যৰ লগত সম্পৰ্কিত ইয়াৰ পৰা কাৰেক্ট আনসাৰ হ'ব তামিলনাডু অপচন এ হ'ব কাৰেক্ট আনসাৰ ভাৰতনাট্যম তামিলনাডুৰ নৃত্য তাৰ পিছত আছে what is the full form of e-name e-nameৰ সম্পূৰ্ণ ৰূপ কি e-nameৰ সম্পূৰ্ণ ৰূপ কি ইয়াৰ পৰা কাৰেক্ট আনসাৰ হ'ব অপচন বি ইলেক্ট্ৰনিক নেশনেল এগ্ৰিকালচাৰ মাৰ্কেট ইয়াৰ সমু নামটো হল e-name আৰু সম্পূৰ্ণ নামটো হল এটো তাৰ পিছত নেক্সট কোৱেশ্যন আছে in which of these years did Swami Vivekananda attend the Parliament of World Religions এই বছৰবোৰৰ ভিতৰত কোনটো বছৰত স্বামী বিবেকানন্দই বিশ্ব ধৰ্মৰ সংসদত অংশ লৈছিল চাৰিটা অপচন দিয়া আছে চাৰিটা চন দিয়া আছে ইয়াৰ পৰা কাৰেক্ট আনসাৰ হ'ব 1893 1893 চনত স্বামী বিবেকানন্দই বিশ্ব ধৰ্ম সংসদত অংশ লৈছিল তাৰ পিছতে আছে which of the following describes India as a secular country তলৰ কোনটোৱে ভাৰতক ধৰ্মনিৰপেক্ষ দেশ বুলি বৰ্ণনা কৰিছে ইয়াৰ পৰা শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব সংবিধানৰ প্ৰস্তাৱনা অপচন ডি হ'ব কাৰেক্ট আনসাৰ সংবিধানৰ প্ৰস্তাৱনা প্ৰিম্বল অফ দা কনষ্টিটিউচন সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ দেশ বুলি বৰ্ণনা কৰা হৈছে তাৰ পিছত আছে which instrument is used to measure the quality of milk গাখীৰৰ গুণগত মান জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় এইবোৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এনে ধৰণৰ প্ৰশ্ন হৈ পৰীক্ষাত আহি থাকে ইয়াৰ পৰা কাৰেক্ট আনসাৰ হ'ব লেক্টোমিটাৰ এটা অপচন সি হ'ব লাগিছিল অপচন কিটা নাহিলে অপচন সি হ'ব কাৰেক্ট আনসাৰ লেক্টোমিটাৰ হ'ব শুদ্ধ উত্তৰ গাখীৰৰ গুণগত মান জুখিবলৈ মানে গাখীৰৰ কোৱালিটিটো জুখিবলৈ এইটো ব্যৱহাৰ কৰা হয় লেক্টোমিটাৰ
তাৰপিছত নেক্সট আছে what is the most abundant metal in the human body মানুহৰ শৰীৰত আটাইতকৈ বেছি প্ৰচুৰ পৰিমাণে থকা ধাতুটো কি প্ৰচুৰ পৰিমাণে পোৱা যায় ধাতুটো কি উত্তৰ হ'ব কেলছিয়াম অপচন এ হ'ব কাৰেক্ট আনসাৰ মানুহৰ শৰীৰত কেলছিয়াম আটাইতকৈ বেছি পৰিমাণে পোৱা যায় তাৰপিছত আছে নেম অফ ব্ৰহ্মপুত্ৰ আফটাৰ এন্টাৰিং বাংলাদেশ বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰৰ নাম কি হয় বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ নাম হৈ পৰে মেঘনা অপচন সি হ'ব কাৰেক্ট আনসাৰ মেঘনা তাৰপিছতে 15 নম্বৰ প্ৰশ্নটো কি আছে চিপকো মুভমেন্ট স্টাৰ্টেড ইন হুইচ ইয়াৰ চিপকো আন্দোলন কোন বছৰত আৰম্ভ হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1973 1973 চনত চিপকো আন্দোলন আৰম্ভ হৈছিল তাৰপিছতে নেক্সট কোৱেশ্চন আছে হু ইজ নউন এজ দ্য বাৰ্ডমেন অফ ইণ্ডিয়া ভাৰতৰ পক্ষী মানৱ বুলি কাক জনা যায় ভাৰতৰ পক্ষী মানৱ কাক জনা যায় সেলিম আলী অপচন এ হ'ব কাৰেক্ট আনসাৰ সেলিম আলীক ভাৰতৰ পক্ষী মানৱ বা ইংৰাজীত ক'লে বাৰ্ডমেন বুলি জনা যায় তাৰপিছতে নেক্সট কোৱেশ্চন আছে দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম ৱাজ স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল আৰু ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ছাৰ মোহাম্মদ সালেহ আকবৰ হাইদাৰী তেওঁ আছিল অসমৰ প্ৰথম ৰাজ্যপাল স্বাধীন অসম মানে স্বাধীনতাৰ পিছত ভাৰতৰ স্বাধীনতা লাভ কৰাৰ পাছত প্ৰথম গৰাকী ৰাজ্যপাল আছিল ছাৰ মোহাম্মদ সালেহ আকবৰ হাইদাৰী তাৰপিছতে আছে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ইণ্ডাষ্ট্ৰি ইজ লোকেটেড এট ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল লেপেটকাটাত আছে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ উদ্যোগ তাৰপিছতে নেক্সট কুৱেশ্যন আছে আছাম হেজ দ্য ডেছ ৰেংক ইন দ্য প্ৰডাকশ্যন অফ ক্ৰুড অইল ইন ইণ্ডিয়া ভাৰতত খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত অসমৰ ৰেংক কি মানে কিমান স্থানত আছে অসম খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব তৃতীয় অপচন বি হ'ব কাৰেক্ট আনসাৰ থাৰ্ড ৰেংক তৃতীয় স্থানত আছে দেশৰ ভিতৰত মানে সমগ্ৰ দেশৰ ভিতৰত অসমৰ স্থান তৃতীয় খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত নেক্সট আছে হোৱাট ইজ দ্য লিটাৰেচি ৰেট অফ আছাম এজ পাৰ 2011 সেন্সাছ ষ্টাডি 2011 চনৰ লোকপিয়ল অধ্যয়ন অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান ইয়াৰ শুদ্ধ উত্তৰ হ'ব 72.19% 72.19% হ'ল অসমৰ সাক্ষৰতাৰ হাৰ 2011 চনৰ লোকপিয়ল অনুসৰি যদি আপুনি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ প্ৰশ্নসমূহ আগলৈ যদি আপুনি পাই থাকিব বিচাৰে আমাৰ চেনেল যোগে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি লৈ নাপাহৰিব ভিডিঅ'টো নেক্সট কুৱেশ্যন দিয়া আছে where is the headquarter of the board of control for cricket in India ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত আছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব মুম্বাইত BCCR হেডকোৱাৰ্টাৰ আছে তাৰ পিছতে আছে what is the capital of Israel ইজৰাইলৰ কেপিটেল কি ৰাজধানী কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব জেৰুজালেম হ'ল ইজৰাইলৰ ৰাজধানী নেক্সট কুৱেশ্যন আছে how many tiger reserves are there in Assam চাৰিটা অপচন দিয়া আছে অসমত কিমান বাঘ সংৰক্ষিত বনাঞ্চল আছে ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব 3 অপচন সি হ'ব কাৰেক্ট আনসাৰ অসমত 3খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আছে তাৰ পিছতে আছে নাম্বৰ ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত শুদ্ধ উত্তৰ হ'ব কাৰ্বি আংলং অপচন ডি হ'ব কাৰেক্ট আনসাৰ নাম্বৰ কাৰ্বি আংলঙত আছে তাৰ পিছতে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰেলিয়াৰ ৰাজধানী কি ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব কেনবেৰা অপচন সি হ'ব কাৰেক্ট আনসাৰ অষ্ট্ৰেলিয়াৰ ৰাজধানী কেনবেৰা আৰু এনে ধৰণৰ পৰীক্ষাসমূহত কোনো এখন দেশৰ ৰাজধানীৰ বিষয়ে সুধে সেইটো আপোনালোকে নিশ্চয় জানে যিকোনো এখন দেশৰ ৰাজধানীৰ বিষয়ে সুধিব গতিকে আপোনালোকে ৰাজধানীসমূহ মনত ৰাখিব তাৰ পিছতে নেক্সট কুৱেশ্যন দিয়া আছে হু ইনভেন্টেড দ্য লাইট বাল্ব কোনে উদ্ভাৱন কৰিছিল বিজুলী বাতি কোনে উদ্ভাৱন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব থমাছ এডিসন অপচন সি হ'ব কাৰেক্ট আনসাৰ থমাছ এডিসনে লাইট বাল্বৰ আৱিষ্কাৰ কৰিছিল উদ্ভাৱন কৰিছিল তাৰ পিছতে নেক্সট আছে which is the hottest planet in the solar system সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহ কোনটো আটাইতকৈ উত্তপ্ত মানে গৰম অপচন সি হ'ব কাৰেক্ট আনসাৰ শুক্ৰ গ্ৰহ হ'ল সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহ নেক্সট আছে the first European company to come to India ভাৰতলৈ অহা প্ৰথম ইউৰোপীয় কোম্পানীটোৰ নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি পৰ্তুগীজ ইষ্ট ইণ্ডিয়া কোম্পানী পৰ্তুগীজসকল পোন প্ৰথমতে ভাৰতলৈ আহিছিল পৰ্তুগীজ ইষ্ট ইণ্ডিয়া কোম্পানী হ'ল ভাৰতলৈ অহা প্ৰথম ইউৰোপীয় কোম্পানী
তাৰপিছত নেক্সট আছে when was the foundation stone for ram mandir laid ৰাম মন্দিৰৰ আধাৰশিলা কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 2020 চনত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল ৰাম মন্দিৰৰ ওপৰত যে প্ৰশ্ন আহিব সেইটো একেবাৰে নিশ্চিত ৰাম মন্দিৰ কাৰণ এবাৰ সকলোতকৈ বেছি ট্ৰেন্ডিংত থকা বিষয়টোই হ'ল ৰাম মন্দিৰ গতিকে ৰাম মন্দিৰৰ বিষয়ে আপুনি যিমান পাৰে কিমান বেছিকৈ জানিবলৈ চেষ্টা কৰিব বেছিকৈ ইয়াৰ বিষয়ে পঢ়িবলৈ চেষ্টা কৰিব তাৰ পিছতে নেক্সট আৰু একেবাৰে শেষৰ প্ৰশ্ন এটো ইন হুইচ ইয়াৰ ডিড ওয়াৰ্ল্ড ওয়াৰ 1 স্টাৰ্ট কোন চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 1914 চনত এটো 14 হ'ব লাগিছিল 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল আৰু 1914 চনত আৰম্ভ হৈ 1918 চনলৈকে এই যুদ্ধ চলি আছিল 4 বছৰ ধৰি চলি আছিল আৰু এইখিনি আছিল আজি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন এডিআৰএৰ যিবোৰ আগৰ প্ৰশ্ন আছিল এই প্ৰশ্নসমূহৰ ওপৰত ভিত্তি কৰি এই প্ৰশ্নসমূহ বনোৱা হৈছে গতিকে প্ৰশ্নসমূহ আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ এনে ধৰণৰ প্ৰশ্নসমূহ যদি আপুনি আগলৈ পাই থাকিব বিচাৰে তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব মই আগলৈও মডেল কুৱেশ্যন পেপাৰসমূহ লৈ আহিবলৈ যত্ন কৰিম অংক ইংৰাজী সকলো বিষয়ৰে মই মডেল কুৱেশ্যন পেপাৰ আনিবলৈ যত্ন কৰিম গতিকে ভিডিঅটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ